হেল্ল' বন্ধুসকল, স্বাগতম জনালোঁ মই অন্য এটা ভিডিঅ'লৈ। তো অসম পুলিচৰ নতুন ৰিক্ৰুটমেণ্ট আহি গৈছে। তো 16 ডিচেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। তো আপোনালোকে এপ্লাই কৰিব। আকৌ এটা সুবিধা পাইছে। তো যোৱাবাৰ যিবিলাকে পোৱা নাই, তো এইবাৰ সুবিধা এটা পাইছে আকৌ। তো নিজকে বেষ্টটো দিবলৈ চেষ্টা কৰক। আকৌ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। তো আজিৰ পৰা মানে কি আৰু প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিয়ে দিয়ক আৰু 16 ডিচেম্বৰৰ পৰা এনেও এপ্লাই ষ্টাৰ্ট হ'ব। তো যোৱাবাৰ যোনে যোনে কম নাম্বাৰৰ কাৰণে অকণমানৰ কাৰণে থাকি গৈছে, তো সেইবিলাকে আৰু নিজকে বেষ্টটো দিবলৈ চেষ্টা কৰক। কাৰণ যোৱাবাৰৰ তুলনাত এইবাৰ অলপ পষ্ট কম যিহেতু, গতিকে ভালকৈ প্ৰিপেৰেশ্যন কৰক। বিশেষকৈ লং জাম্প আৰু চিন আপটোতো এনেও বাৰু 14টা চবে পাৰেই বুলি ক'ব পাৰি। তো এবাৰ এবি পষ্ট অলপ কম, এবিত চিন আপটো এবিতহে থাকে। তো ইউবিত ৰানিং আৰু লং জাম্প। তো ৰানিংটোতো বাৰু 20ৰ ভিতৰত 20 নম্বৰ উঠোৱাটো ইমান সহজ কথা নহয় বাৰু। তো যিমান পাৰে আৰু 12 মিনিটৰ আগত সোমাবলৈ চেষ্টা কৰক। এইবাৰ যিহেতু পষ্ট কম, কাট অফ অলপ বেছি যাব। তো নিজকে বেষ্ট দিবলৈ চেষ্টা কৰক। ৰাতিপুৱা গধূলি ৰানিং কৰক। ৰাতিপুৱা মানে এতিয়া ঠাণ্ডাৰ দিন যিহেতু, তো ইমান সোনকালেও ৰানিং কৰিবলৈ নাযাব আপোনালোকে। তো 8-9টামান বজাত যাওক, ধুনীয়াকৈ বেলি ওলোৱাৰ পাছত। নহ'লে ৰাতিপুৱা দৌৰিলে যিকেইটা দৌৰি আছে সেইকেইটা গম পাই চাগে হাতবিলাক বহুত ঠাণ্ডা হয়। কাৰণ ময়ো নিজৰ শৰীৰটোৰ কাৰণে অলপ ৰাতিপুৱা দৌৰিবলৈ যাওঁ, তো গম পাওঁ। তো যিমান মানে বহুত ঠাণ্ডা হয়, হাতবিলাক পূৰা একদম চেঁচা হৈ যায়, দৌৰিবলৈ বহুত অসুবিধা হয়। লগতে উশাহ নিশাহো অকণমান অসুবিধা হয়, কুঁৱলী পৰি থাকে। তো আপোনালোকে 8-9টামানত এবাৰ দৌৰিবলৈ যাওক। আকৌ দিনত যদি সময় পাইছে, তো অলপ মোবাইলত চাওক, জিকে চাওক, ৰিজনিং চাওক, মেথছ চাওক, ভালকৈ চাওক। কিছুমানে ফিজিকেলত ভাল মাৰ্ক উঠায়, কিন্তু ৰিটাৰ্ণত আকৌ বেয়া হৈ যায়। তো আপোনালোকে দুইটাও সমানে চাই যাওক, সমানে প্ৰিপেৰেশ্যন কৰক, ভাল ধৰণে যাতে ইণ্টাৰভিউটো দিব পাৰে, আগন্তুক যিটো ইণ্টাৰভিউ। তো প্ৰিপেৰেশ্যনটো জাৰি ৰাখক ধুনীয়াকৈ। তো লং জাম্পত একদম বেষ্ট দিবলৈ চেষ্টা কৰক নিজকে। 20ৰ ভিতৰত 20 উঠাবলৈ চেষ্টা কৰক। 16.5 ফুট মাৰিলে এক্সেলেণ্ট হৈ যায়। তো 16.5 ফুট যাতে সকলোৱে পাৰে, তাৰ কাৰণে একদম পূৰা প্ৰিপেৰেশ্যন কৰক। সেইটোত নম্বৰ উঠাবলৈ অলপ সুবিধা হয়, সহজ। তো 3200 মিটাৰ দৌৰোতে যিমানখিনি কষ্ট হয়, লং জাম্পটো ইমান কষ্ট নহয়। তো লং জাম্পটো আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক, পূৰা প্ৰেক্টিছ কৰক, যাতে 20ৰ ভিতৰত 20 পায়। তো তাতে 20 নম্বৰ এটা আহিলে ৰানিঙত যদি আপোনালোকৰ ধৰি লওক বা 12.5 বা 13 নম্বৰো আহে, তো ধুনীয়াকৈ এটা মাৰ্ক আহি যায় 33। তো ইউবিৰ যিহেতু এবাৰ পষ্ট অলপ বেছি, তো ইউবিৰ ক্ষেত্ৰত 33 এবাৰ যিহেতু পষ্ট কম, 33 কাট অফ যোৱাটো একদম পূৰা চিয়'ৰ বুলি ক'ব পাৰি আৰু। তো এবিৰ পষ্ট এবাৰ কম, তো এবিততো আৰু বেছি কাট অফ যাব। তো 53, 54 ইমানখিনি কাট অফ যাব। তো আপোনালোকে ৰানিংটো পূৰা ভালকৈ পূৰা প্ৰেক্টিছ কৰিব লাগিব ৰানিংটো, যাতে 12 মিনিটৰ ভিতৰত সোমাবই লাগিব যেনেকৈ হ'লেও। যিবিলাকে ভাল প্ৰিপেৰেশ্যন বা প্ৰদৰ্শন দেখাব, সেইবিলাকে পাব, যোনে ভাল মাৰ্ক পাব। যিহেতু এইবাৰ কামাণ্ডোত বহুত বেছি কাট অফ গৈছে, কামাণ্ডোত পষ্ট কম আছিল যিহেতু অল আছাম ভিত্তিত। তো বহুত যিকেইটাই ভাল যোগ্যতা প্ৰদৰ্শন কৰিছে সেইবিলাকে পাইছে। তো আপোনালোকে প্ৰিপেৰেশ্যনটো জাৰি ৰাখক। তো ভিডিঅ'টো ইমানেই আছে, বেছি দীঘলীয়া নকৰোঁ। প্ৰিপেৰেশ্যনটো ভালকৈ কৰক। তো শুভেচ্ছা থাকিল সকলোকে নতুনকৈ ইণ্টাৰভিউ যিবিলাকে দিব। যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিছুমান অসম পুলিচৰ লগতে তেনেকুৱা ধৰণৰ কিছুমান জব ৰিলেটেড আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানে। জয় হিন্দ।